নমস্কাৰ বন্ধুসকল কিৰণ সামান্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এটি লাজিগৈ বান্দৰ ধৰিছিলোঁ, গতিকে দিহিং পাটকাই অভয়াৰণ্যত মেলিবলৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাওকচোন। সকলোকে অনুৰোধ জনাইছোঁ, আজি এতিয়া ইমান দুষ্প্ৰাপ্য বন্যপ্ৰাণী এটা ইয়ালৈ ওলাই আহিছে। আজি আমি বছৰ ওপৰত হৈ গ'ল শুকান পুখুৰীখন মানুহ থকা হয়নে? আজি কিয় ইয়ালৈ আহিবলগীয়া হৈছে? একমাত্ৰ খাদ্য সন্ধানত ওলাই আহিছে। তাতে বহুত অসুবিধা হৈছে, হয়তো তাতে মানুহ বেছি সোমাইছে, জংঘলত মানুহ উপদ্ৰৱ হৈছে। মই সেইকাৰণে অনুৰোধ জনাওঁ, আপোনালোকে সকলোৱে সহায় সহযোগ কৰক, আমাক সহায় সহযোগ কৰক, ফৰেষ্ট ডিপাৰ্টমেণ্টক সহায় সহযোগ কৰক বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত। লগতে এনেকুৱা যদি বন্যপ্ৰাণী দেখে আপোনালোকে কেতিয়াও মাৰধৰ নকৰিব। আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টক যোগাযোগ কৰিব পাৰে, নহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে, অন্যথা ওচৰত থকা পুলিচ থানাৰ লগতো যোগাযোগ কৰিব পাৰে। সেইটোৱে মই সকলোকে অনুৰোধ জনাওঁ। আৰু এই খুবেই ভাল লাগিলে বাৰু, SCB মানুহ আহিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, আৰু বিশেষকৈ মই ভাগ্যক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ভাগ্যই মানে বহুত হেল্প কৰে। ৰাতি কেতিয়াবা 2টা বজাতো মোক ফোন কৰে। আমি গৈ আছোঁ এতিয়া এৰিবৰ কাৰণে, আৰু ককাইদেউ আহিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, আমি একেলগতে গৈ আছোঁ। আৰু খুবেই ভাল লাগিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টে একদম পূৰা ধুনীয়া টাইমত পালেহি, ধুনীয়াকৈ আমি উদ্ধাৰ কৰিলোঁ। এতিয়া আমি ৰিলিজ কৰাটো আপোনালোকক দেখুৱাই আছোঁ দেই। ইয়াতে এৰো ইয়াতে। বন্ধুসকল, আজি টিংৰাই পথাৰ গাঁৱৰ বিদ্যুতৰ খুঁটাত এটা লাজুকী বান্দৰ দেখা পায় স্থানীয় যুৱক ভাগ্য আৰু ৰেস্কিউ দেৱজিৎ মৰাণৰ তৎপৰতাত বান্দৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভাগ্য ভাল আছিল, বান্দৰটো পৰিবাহী তাৰ নৌ পাওঁতেই যুৱক দুজনে ওপৰৰ পৰা কিবাকৈ নমাই আনিলে। যি কি নহওক, দুষ্প্ৰাপ্য এই লাজুকীৰ বান্দৰবিধ বৰ্তমান বিলুপ্তিপ্ৰায় বুলি ক'ব লাগিব। ই এবিধ আমাৰ সকলোৰে বাবে সম্পদ হয়, গতিকে আমি ইয়াক সংৰক্ষণ কৰি ৰখাৰ সকলোৰে দায়িত্ব আছে। চহৰত বা গ্ৰাম্য অঞ্চলত ক'ৰবাত কেনেবাকৈ যদি আপোনালোকে দেখা পায়, তৎক্ষণাত স্থানীয় বন বিভাগ বা স্থানীয় ৰেস্কিউক খবৰ দিবলৈ নাপাহৰিব। ই এবিধ বনৰীয়া প্ৰাণী হয়, ইয়াৰ দাঁতত বহুত বিষ আছে, গতিকে ইয়াক নেমাৰিব, ধৰিবলৈও চেষ্টা নকৰিব। যদি আপোনালোকক কেনেবাকৈ কামোৰে তেন্তে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে, গতিকে সাৱধান। মোৰ অনুৰোধ, আপোনালোকে তৎক্ষণাত স্থানীয় ৰেস্কিউক বা বন বিভাগক খবৰ দিব। ধন্যবাদ।